না মই ইতিমধ্যে কৈছোঁ আজিৰ তাৰিখৰ BPF-ৰ যুগ নাই BPF অতীত হৈ গ'ল হা BPF অতীত হৈ গ'ল এইটো ফাৰ্ষ্ট হৈ গ'ল বৰ্তমান নাই ভৱিষ্যতো নাই আৰু আপোনালোকে কৈছে যে হীৰাখৰণীয়াৰ এইটো অৱস্থা এই অৱস্থা BTR বাকী ৰাইজে সব গম পায় বিগত দুটা টাৰ্ম তেখেতক মৰম কৰি পেলাই সাংসদ কৰালে নহয় জানো এই দুটা টাৰ্মত তেখেতে কি কৰিছে আমাৰ BTR বাকী ৰাইজে জানে তো গতিকে সিদ্ধান্ত ল'ব ৰাইজেতো ইমান মানে কিবা নহয় না একেবাৰে নাজানা কথা নহয় ৰাইজে আজিৰ তাৰিখত সব গম পায় তো গতিকে আজিৰ তাৰিখত ৰাইজে কি দেখিবলৈ পাইছে যে BTR চৰকাৰখনৰ নেতৃত্বত যি ধৰণৰ বিভিন্ন জাতি জনগোষ্ঠীৰ মাজত এটা ঐক্য সংহতি সমন্বয় ৰক্ষা কৰি পেলাই কাম কৰি আছে উন্নয়নৰ গতি লৈছে তো গতিকে এইখন চৰকাৰখনে আমি সহযোগ কৰিব লাগিব সেইটো হ'ল আজিৰ তাৰিখৰ পৰিৱেশ তো গতিকে আমি ভাবা নাই যে কোনোবা ওবৰো লৈ পেলাই কোনোবা বড়ো লৈ পেলাই এনেকৈ এটা ৰাজনীতি আমাৰ BTR অঞ্চলত নচলিব ৩৫ লক্ষ জনসাধাৰণ আমি একবদ্ধভাৱে থাকিব বিচাৰিছোঁ ইয়াত জাতি জনগোষ্ঠী কোনো ইয়াত বাক বিদণ্ডা নাই এই অঞ্চলখন যি দলে ভালকৈ কাম কৰিব তাকে ৰাইজে মৰম কৰিব আৰু UPPL-ৰ নেতৃত্বত ইয়াতে BJP একেলগে আমি কাম কৰি আছোঁ প্ৰমোদ বড়ো ডাঙৰীয়াত আমি এটা সুন্দৰ পৰিৱেশত কাম কৰি আছে গতিকে ৰাইজে সেইটোকে বিচাৰিছিল আৰু সেইটোকে পাই আছে গতিকে আমি আশাবাদী ৰাইজে আকৌ আমাক মৰম কৰিব আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ এটা সপোন যে অসমখন উন্নত এটা অসম কৰিব লাগে ভাৰতৰ 5টা ৰাজ্যৰ উন্নত ৰাজ্যৰ সমপৰ্যায়ৰ এটা ৰাজ্য হিচাপে গঢ় দিয়াৰ কাৰণে মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ এটা সপোন আৰু সেই সপোনটো বাস্তৱায়িত কৰিবৰ কাৰণে আজি তেখেতে বহুকেইটা আঁচনি আমাক ল'বলৈ দিছে আৰু ইয়াৰ কাৰণে ৰূপায়ণৰ যিখিনি কাম সেই কামটো আজি আৰম্ভ হৈছে বিকাশৰ যিখিনি যাত্ৰা সেই যাত্ৰাটো আৰম্ভ হৈছে আপোনালোকে জানে যে আজি BTR অঞ্চলৰ আমাৰ প্ৰমোদ বড়ো ডাঙৰীয়াৰ নেতৃত্বাধীন UPPL চৰকাৰ মিত্ৰজোঁটৰ চৰকাৰ আৰু অসমত ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বত যিখিনি মিত্ৰজোঁটৰ চৰকাৰ আছে এই চৰকাৰৰ দিনত আজি আমি দেখিছোঁ যে এই অঞ্চলত কাজিয়া পেচাল হে হাল্লা আজি আমি দেখিবলৈ নাপাওঁ আজি শান্তিৰ এটা বাতাবৰণ আহি গ'ল শান্তিৰ অসম আজি আমি দেখিবলৈ পাইছোঁ যেতিয়া শান্তি হয় তেতিয়া প্ৰগতিৰ কথা আমি চিন্তা কৰিব পাৰোঁ আৰু এই শান্তিৰ অসমত আমি প্ৰগতিৰ কথা বিকাশৰ যাত্ৰা আমি আৰম্ভ কৰিছোঁ আৰু ইয়াৰে এটা উদাহৰণস্বৰূপে আজি আমি কাজলগাঁও মিউনিচিপাল বৰ্ডৰ অন্তৰ্গত কিছুমান ৰাস্তা ঘাট আমি আজি আধাৰশিলা স্থাপন কৰিছোঁ আৰু ইয়ে নিশ্চয়কৈ আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ যিখিনি সপোন সেই সপোনটো বাস্তৱায়িত কৰাৰ কাৰণে এটা যাত্ৰা বুলি আমি ক'ব পাৰোঁ চাওক UPPL এটা ৰাজনৈতিক দল হিচাপে যিটো ৰিকগনাইজ এটা পাৰ্টি হয় ৰেজিষ্টাৰ এটা পাৰ্টি হয় আৰু আমি অলৰেডি BTR কাউন্সিলৰ আমাৰ চৰকাৰ আমাৰ নেতৃত্ব মিত্ৰজোঁটৰ চৰকাৰ চলি আছে অসমতো আমি মিত্ৰজোঁটৰ চৰকাৰ আমাৰ এজন মন্ত্ৰী আছে আৰু আমাৰ এজন MP ৰাজ্যসভাৰ MP হিচাপে আমি আজি এই দলে পাবলৈ সক্ষম হৈছে তেনে অৱস্থাত নিশ্চয়কৈ ৰাজনৈতিক দল হিচাপে আগন্তুক যিটো নিৰ্বাচন MP নিৰ্বাচন তথা লোকসভাৰ নিৰ্বাচন এই নিৰ্বাচনৰ প্ৰস্তুতি আমাৰ তুংগত আৰু যিকোনো মুহূৰ্তত আমি এই নিৰ্বাচনৰ অৱতীৰ্ণ হ'ব পৰা আমাৰ তেনেকুৱা প্ৰস্তুতি আমি আজি কমপ্লিট কৰিছোঁ আমাৰ একদম গ্ৰাছৰুট লেভেললৈকে আমাৰ সেইখিনি প্ৰস্তুতি তুংগত হৈ গৈছে আমি নিশ্চয়কৈ আশা কৰিব পাৰোঁ অহা যিটো নিৰ্বাচন সেই নিৰ্বাচনত UPPL দলে বিনা দ্বিধাই বিনা বাধাই আমি এই কোকৰাঝাৰ লোকসভা সমষ্টিত যে আমি জিকিব পাৰিম সেইটো নিশ্চিত চাওক সেইটো দলীয় মেটাৰ হয় আজি হাইকমাণ্ডে সেইখিনি আমাক ক'বলৈ তেনেকৈ কৰ্তৃত্ব দিয়া নাই যেতিয়া প্ৰাৰ্থী নিৰ্বাচিত হ'ব বা চিলেকশ্যন কৰা হ'ব তেতিয়া নিশ্চয়কৈ আপোনালোকে নিশ্চয় গম পাব আৰু গোটেই BTR-বাসীয়ে গম পাব বা কোকৰাঝাৰবাসীয়ে গম পাব এই কথাটো মই এতিয়া কোৱাটো ঠিক নহ'ব যে ৰাজু নাৰ্জাৰী এজন দাবীদাৰ এজন কেণ্ডিডেট হয় তেখেতৰ আহিব পাৰে বা কোনোবা এজনো আহিব পাৰে তো সেইটো পাৰ্টিয়ে নিৰ্ধাৰণ কৰিব আৰু সেই সময়লৈকে আপোনালোকক অপেক্ষা কৰিবলৈ মই আহ্বান জনাইছোঁ